সন্ত ৰামপালজী মহাৰাজ তেখেতে আচলতে এটা মুহিম চলাইছে। মুহিমটোৰ নাম হৈছে অন্নপূৰ্ণা মুহিম আৰু এই অন্নপূৰ্ণা মুহিমৰ জৰিয়তে তেখেতে গৰীব দুখীয়া দৰিদ্ৰ লোকক তেখেতে অন্ন বস্ত্ৰ বা আৱাসৰ সহায় আগবঢ়াইছে। গতিকে এই অন্নপূৰ্ণা মুহিমৰ জৰিয়তে তেখেতে হাৰিয়ানা ৰাজ্যৰ যি বানপীড়িত লোকসকল আছিলে, য'ত নেকি হাজাৰ হাজাৰ পাইপ হওক বা মটৰে হওক তেওঁ দি সেই হাৰিয়ানা প্ৰান্তত বানপীড়িত লোকসকলক সহায় আগবঢ়ালে। য'ত নেকি চৰকাৰে সেই সহায় আগবঢ়াব লাগিছিলে, তাত সন্ত ৰামপাল মহাৰাজে এই সহায় আগবঢ়ালে। সেই হেতুকে তাত থকা যি হাৰিয়ানা ৰাজ্যৰ মেহেম চৌবিচি খাপ পঞ্চায়তে সন্ত ৰামপাল মহাৰাজক এক বঁটা প্ৰদান কৰিলে, মানৱ ৰক্ষক বঁটা প্ৰদান কৰিলে। স্যাৰ নমস্কাৰ। নমস্কাৰ স্যাৰ, আপোনাৰ নামটো? মোৰ নাম শিৱ কুমাৰ সাহু। আপুনি ক'ৰ পৰা আহিছে? মই মৰাণৰ পৰা আহিছোঁ। স্যাৰ, আমি এই কেইদিন যিবিলাক আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে, সেই প্লেটফৰ্মবিলাকত প্ৰায় পাই আছোঁ আপোনালোকৰ যিজনা গুৰুজনা আছে সন্ত ৰামপাল মহাৰাজ, তেখেতক হাৰিয়ানা ৰাজ্যৰ মেহেম চৌবিচি খাপ পঞ্চায়তে এক বিশেষ মানৱ ৰক্ষক বঁটা প্ৰদান কৰিছে। গতিকে এইটো বঁটা কিহৰ কাৰণে প্ৰদান কৰিছে অকণমান জনাব নি? আচলতে আমাৰ গুৰুজী সন্ত ৰামপালজী মহাৰাজে হাৰিয়ানা ৰাজ্যৰ পঞ্জাৱ প্ৰদেশত যিটো বানপানী আহিছিলে, সেই বানপানীত মানুহৰ গৰু জন্তু মানুহৰ যথেষ্ট দুৰ্যোগ ভুগিবলগীয়া হৈছিলে আৰু সেই হেতুকে তাৰ পানী ওলাই যোৱাৰ কোনো সুবিধা নাছিলে আৰু সেই পানী ওলাই যাবৰ বাবে চৰকাৰো সম্পূৰ্ণভাৱে যোগাযোগ কৰা নাছিলে। ইয়াৰ ফলত তেওঁলোকে আমাৰ গুৰু সন্ত ৰামপালজীৰ ওচৰত গৈছিলে আৰু কিছুমান সহায়ৰ হাত বিচাৰিছিলে আৰু সেই মৰ্মে আমাৰ সন্ত ৰামপালজী মহাৰাজে তেওঁলোকক ডাঙৰ ডাঙৰ পানী ওলোৱাৰ 15,000 ফিট পাইপ আৰু যথেষ্ট সংখ্যক মটৰ দি সহায় কৰিছিলে আৰু যাৰ ফলত তেওঁলোকে সেই পাইপৰ যোগেদি এই পানী উলিয়াই তেওঁলোক উপকৃত হৈছিলে। আৰু তাৰ প্ৰতি সেইকাৰণে তেওঁলোকে আমাৰ গুৰুজীৰ প্ৰতি প্ৰভাৱিত হৈ তেওঁলোকৰ হাৰিয়ানা মেহেম খাপ পঞ্চায়তৰ যোগেদি আমাৰ গুৰুজনক এটা পুৰস্কাৰ দিয়াৰ চিন্তা কৰি তেওঁলোকে এইটো দিবলৈ ব্যৱস্থা কৰিছে। হয়, দাদাজনে জনালে যে তেওঁলোকৰ গুৰুজনা যিজনা আজি সকলোবিলাক ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁ আহি আছে প্ৰায়, সন্ত ৰামপালজী মহাৰাজ তেখেতে আচলতে এটা মুহিম চলাইছে। মুহিমটোৰ নাম হৈছে অন্নপূৰ্ণা মুহিম আৰু এই অন্নপূৰ্ণা মুহিমৰ জৰিয়তে তেখেতে গৰীব দুখীয়া দৰিদ্ৰ লোকক তেখেতে অন্ন বস্ত্ৰ বা আৱাসৰ সহায় আগবঢ়াইছে। গতিকে এই অন্নপূৰ্ণা মুহিমৰ জৰিয়তে তেখেতে হাৰিয়ানা ৰাজ্যৰ যি বানপীড়িত লোকসকল আছিলে, য'ত নেকি হাজাৰ হাজাৰ পাইপ হওক বা মটৰে হওক তেওঁ দি সেই হাৰিয়ানা প্ৰান্তত বানপীড়িত লোকসকলক সহায় আগবঢ়ালে। য'ত নেকি চৰকাৰে সেই সহায় আগবঢ়াব লাগিছিলে, তাত সন্ত ৰামপাল মহাৰাজে এই সহায় আগবঢ়ালে। সেই হেতুকে তাত থকা যি হাৰিয়ানা ৰাজ্যৰ মেহেম চৌবিচি খাপ পঞ্চায়তে সন্ত ৰামপাল মহাৰাজক এক বঁটা প্ৰদান কৰিলে, মানৱ ৰক্ষক বঁটা প্ৰদান কৰিলে। আজি সন্ত ৰামপাল মহাৰাজক আমিও ধন্যবাদ দিব লাগিব, আমিও ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আজিৰ দিনটোত এই হাৰিয়ানা ৰাজ্যৰ যি দুৰৱস্থা হৈছিলে, যি বানপীড়িত অঞ্চল আছিলে, তাত সেই যিজন সন্ত আজি জেলত থাকিও আজি তেখেতে সেই দুখী পৰিয়ালসকলক বা এই বানপীড়িত ৰাইজক তেখেতে সহায় আগবঢ়ালে। গতিকেলৈ আমি তেখেতকো চট নমন কৰিছোঁ আৰু আগলৈ তেওঁ এনেকুৱা ধৰণৰ কাৰ্য, এনেকুৱা ধৰণৰ সহায় আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।